নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এই ভিডিঅ'ত আমি আলোচনা কৰিম ছেকেণ্ড ছেমিষ্টাৰৰ VSc ছাবজেক্ট ট্ৰেড এণ্ড কমাৰ্চ ইন ইণ্ডিয়া ছাবজেক্টৰ কুৱেশ্যন পেপাৰ 2024ত হৈ যোৱা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিম। তেনেহ'লে অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যিদৰে তোমালোকে চাবলৈ পাইছা ছেকেণ্ড ছেমিষ্টাৰৰ 2024 ভেলুৱেট কোৰ্ছ পেপাৰ কোড ট্ৰেড এণ্ড কমাৰ্চ ইন ইণ্ডিয়া ফুল মাৰ্কছ 30 আৰু টাইম দিয়া থাকিব 1.5 ঘণ্টা। এইখিনি আপোনালোকে চাই ল'ব। নেক্সট বন্ধুসকল, 1 মাৰ্কৰ 5টা কুৱেশ্যন দিয়া থাকে। প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 1 কৈ। 5টা কুৱেশ্যনৰ মাৰ্কে কুৱেশ্যন আপোনালোকে কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো এই নম্বৰত দিয়া আছে যে নিৰ্দেশ অনুসৰি তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এই নম্বৰত দিয়া আছে যে দ্বিখণ্ড উদ্যোগৰ দুটা উদাহৰণ লিখা। শস্য ভূমি আৰু চৰণীয়াৰ পথাৰ কি? নেক্সট দিয়া আছে যে প্ৰাদেশিক খণ্ডক ডেছ খণ্ড বুলিও কোৱা হয়। খালী ঠাই পূৰণ কৰিব লাগে। নেক্সট কুৱেশ্যনটো চাওক, অনা পৰিৱৰ্তনযোগ্য সম্পদ কি? এই নম্বৰটো দিয়া আছে যে অনিল আম্বানী ৰিলায়েন্স উদ্যোগৰ প্ৰতিষ্ঠাপক। তাৰপিছতে এইটো লিখিব লাগে যে ওপৰৰ উক্তিটো শুদ্ধ নে অশুদ্ধ লিখা। এইখিনি আছিলে আপোনালোকৰ 5টা কুৱেশ্যন 1 মাৰ্কৰ। তাৰপিছতে আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আহিছোঁ। এনচাৰ এনি 5 কুৱেশ্যনছ ফ্ৰম দ্য ফ্লয়িং। অৰ্থাৎ ইয়াৰে আপোনালোকৰ যিবিলাক কুৱেশ্যন দিয়া থাকিব তাৰে ভিতৰত মাত্ৰ 5টা লিখিব লাগিব। তাৰপিছতে এনচাৰ শুড বি ইন এবাউট 50 words, অৰ্থাৎ 50টা শব্দৰ ভিতৰত লিখিব লাগিব। প্ৰথম কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। বাণিজ্যৰ অৰ্থ লিখা। বাণিজ্য গিভ দ্য মিনিং অফ কমেণ্টছ। বাণিজ্যৰ বিষয়ে লিখিব লাগিব বা বাণিজ্যৰ অৰ্থ কি এই বিষয়ে লিখিলে আপোনালোকে যিকোনো 5টা লিখিব লাগিব, কিন্তু 2 মাৰ্ক কৰি দিয়া থাকিব, সেই হিচাপে আপোনালোকে লিখিব। তাৰপিছতে বি নম্বৰটো বেহা আৰু বাণিজ্যৰ দুটা প্ৰকৃতি উল্লেখ কৰা। বাণিজ্যৰ দুটা প্ৰকৃতি উল্লেখ কৰিব দিছে। তাৰপিছতে চি নম্বৰটো বৈদিক যুগৰ বেহাৰ ওপৰত এটি টকা লিখা। এইটো আছিলে চি নম্বৰ। ৰাইট এ নোট অন ট্ৰেড ডুৰিং ফেডিক এগ। বন্ধুসকল, এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। ডি নম্বৰ যে উদ্যোক্তাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। সৌৰশক্তিৰ ওপৰত এটি টকা লিখা। তাৰপিছতে এফ নম্বৰটো দিয়া আছে যে অসমৰ পৰ্যটক উদ্যোগ সন্মুখীন হোৱা প্ৰধান সমস্যা দুটা ব্যাখ্যা কৰা। তাৰপিছতে যি নম্বৰটো চাই ল'ব এইখিনি। তাৰপিছতে এইচ নম্বৰটো দিয়া আছে যে বাণিজ্যিক খাদ্য শস্য কি? তাৰপিছতে আই নম্বৰ লৈ আহিছোঁ, এটা ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ঔদ্যোগিকৰণৰ যিকোনো দুটা ভূমিকা উল্লেখ কৰা। এইটো ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন, আপোনালোকে চাই ল'ব, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে বিভিন্ন প্ৰকাৰৰ ভূমি, এইটো জানিবলগীয়া কুৱেশ্যন বা ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ লেণ্ড? ভূমিৰ প্ৰকাৰ আছে, বিভিন্ন ধৰণৰ মাটি বুলি কওঁ আমি যাক, বিভিন্ন ধৰণৰ মাটি আছে। এইবিলাকৰ বিষয়ে আপোনালোকে এক্সপ্লেইন কৰি লিখিব। বন্ধুসকল, এতিয়া আমি কুৱেশ্যন নাম্বাৰ 3 লৈ আহিছোঁ। 3 দিয়া আছে যে আনচাৰ এনি 3 কুৱেশ্যন ফ্ৰম দ্য ফ্লয়িং আনচাৰ শুড বি ইন এবাউট 300 words। ইয়াতে আপোনালোকৰ যিকোনো 3টা লিখিব লাগিব আৰু 3টাৰে আপোনালোকৰ মাৰ্ক থাকিব 5 মাৰ্ক আৰু 300টা শব্দৰ ভিতৰত হ'ব লাগিব। তেতিয়াহ'লেহে আপোনালোকে 4 মাৰ্ক পোৱাৰ চান্স পাব। বন্ধুসকল, এই নম্বৰ লৈ আহিছোঁ আমি বেহা আৰু বাণিজ্যৰ গুৰুত্বসমূহ বৰ্ণনা কৰা। প্ৰথম কুৱেশ্যনটো আছে যে বেহা আৰু বাণিজ্য এই দুটাৰ বিষয়ে গুৰুত্বসমূহ লিখিবলৈ লাগে। তাৰপিছতে বন্ধুসকল বি নম্বৰলৈ আহা। বি নম্বৰটো দিয়া আছে যে ৰাইট এ নোট অন ৰাবাৰ প্লেণ্টেশ্যন ইন আছাম। অসমৰ ৰবৰ বৃক্ষৰোপণৰ ওপৰত এটি টকা লিখা। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে চি নম্বৰটো আহিছোঁ আমি। চি নম্বৰত দিয়া আছে যে ভূমিৰ ব্যৱহাৰ কি কি ব্যাখ্যা কৰা। ভূমিৰ ব্যৱহাৰৰ বিষয়ে লিখিব লাগে বা ভূমিৰ ব্যৱহাৰ কি কি ইয়াৰ বিষয়ে এক্সপ্লেইন কৰিব লাগে। নেক্সট দিয়া আছে ডি নম্বৰ যে উদ্যোক্তাই সম্পাদন কৰা কাৰ্যসমূহ ব্যাখ্যা কৰা। তাৰপিছতে এই নম্বৰ দিয়া আছে ভাৰতৰ কৃষিভিত্তিক উদ্যোগৰ প্ৰসাৰৰ বাবে আনুষ্ঠানিক ব্যৱস্থাৰ আলোচনা কৰা। নেক্সট দিয়া আছে এফ নম্বৰ যে
ভাৰতৰ বিখ্যাত উদ্যোগপতি JRD টাটাৰ বিষয়ে এটি টোকা লিখা। এইটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বা তোমালোকে যদি জানিব খোজা টাটা, তোমালোকে হয়তো জানা তেখেতৰ বিষয়ে লিখিবলৈ দিছে। আমি সাধাৰণতে জনাটো প্ৰয়োজন বুলি ভাবো। ভাৰতৰ বিখ্যাত উদ্যোগপতি JRD টাটাৰ বিষয়ে ইয়াৰ ফুল ফৰ্মটো আপোনালোকে জানি ল'ব। তাৰপিছতে টাটাৰ বিষয়ে লিখাৰ ভালদৰে যত্ন কৰিব। আপোনালোকৰ যি কুৱেশ্যন পেপাৰ VSC এইটো ছাবজেক্টৰ ইমানখিনিয়ে কুৱেশ্যন পেপাৰ আছিলে। আৰু ভিডিঅ'টো যদি ভাল লাগে, কিবা উপকৃত হয় বুলি অনুভৱ কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব।